ডাক্স একাডেমি 0.1 ছাত্ৰ ছাত্ৰীসকলে আজি ওলাই আহিছে কাৰণটো মই উদ্দেশ্যটো মই সুধিবলৈ চেষ্টা কৰিম ভাইটি তুমি কি কাৰণত ওলাই আহিছা আজি মানে ডাক্স একাডেমিৰ পৰা কিবা আসসালামু আলাইকুম ও নমস্কাৰ আমি সকলোৱে জানো যে হিফাগৰত এটা বানপানী হৈছে উজনি অসমত সেই উজনি অসমত বানপানী হোৱাৰ বাবে বহুতো জীৱ জন্তু মানুহ মৃত্যুমুখত পৰিছে আৰু তেখেতৰ সকলৰ আমি অলপ সহযোগিতা কৰাৰ বাবে আমি হিহঁতক অলপ দান বৰংগনি সংগ্ৰহ কৰি আছোঁ কাৰণ আমি এইবোৰ হিফাগৰত লৈ গৈ হিহঁতক অলপ সহায় কৰিবলৈ চেষ্টা কৰিম আৰু আমি সকলোৱে জানো যে বহুতো মানুহে মৃত্যুমুখত পৰিছে এইটো আমাৰ বৰ বেয়া লাগি আছে কাৰণ হিহঁতেও আমাৰ নিচিনাকৈ বহুত দুখ কষ্টৰ মাজেৰে জীৱন কটাবলগীয়া হৈছে সেইবাবে আমি অলপ দান বৰংগনি সংগ্ৰহ কৰি আছোঁ থেংক ইউ মই এতিয়া ডাক্স একাডেমিক ষ্টাফৰ টিচাৰসকলৰ পৰা মই কিছুমান মন্তব্য ল'বলৈ চেষ্টা কৰিম উজনি অসমত যি বানপীড়িত লোকৰ সমস্যা হৈ আছে এইটো বিষয়ত আপুনি কি ক'ব বিচাৰে মই দেখা পাইছোঁ ছ'চিয়েল মিডিয়াৰ যোগেদি দেখা পাইছোঁ যে উজনি অসমত বহুত বানপানী হৈছে আৰু ইমান বানপানী হৈছে যে বহুত মানুহ মৃত্যুৰ কবলত পৰিব লগা হৈছে তো সেইবিলাক মানুহৰ কাৰণে মই ষ্টুডেণ্টসকলক লৈ ওলাইছোঁ যাতে কিছু দান বৰঙণি আগবঢ়াব পাৰোঁ ঠিক আছে আপুনি এইটো ভাবি নেকি আপোনালোকৰ এইটো দান বৰঙণি নিয়ে মানে উজনি অসমৰ যিবিলাক বানপীড়িত লোক আছে সিহঁতক মানে বহুত সহায় কৰিব এইটো সহায় কৰিব বিচাৰিছোঁ অকলেতো কৰিব নোৱাৰোঁ যদি আপোনালোকে কিবা সহায় কৰিব বিচাৰে সহায় কৰিব ঠিক আছে বাৰু এইটো আপোনাৰ স্কেনাৰত যি আছে ইয়াতে আপোনালোকে যিবোৰ মানুহ আছে যদি কোনোবাই যদি সিহঁতক সহায় কৰিব বিচাৰে উজনি অসমৰ যিবিলাক বানাক্ৰান্তিৰ লোকসকল আছে সিহঁতক অলপমান হ'লেও যদি আপোনালোকে পইচা দি সহায় কৰে তেনেহ'লে সিহঁতৰ ডাঙৰ সহায় হ'ব গতিকে কোন কেয়াৰ পইচা মাৰি কিনে সিহঁতক সহায় কৰিব পাৰিব মৰমৰ ছাত্ৰ ছাত্ৰীসকল ইয়াতে দান বৰঙণি কাৰণে স্কুলে গৈছে ৰাস্তা ঘাটত গৈছে আৰু দোকানত গৈছে আমাৰ হামিদাবাদ মহাবিদ্যালয়ত গৈছে জুনিয়ৰ কলেজত গৈছে আমাৰ প্ৰিন্সিপাল মহোদয় আৰু সন্মানীয় ছাৰসকল আৰু বাইদেউসকলে দান বৰঙণি আগবঢ়াইছে চাই আছে আপোনালোকে চাওক আমাৰ ছাত্ৰ ছাত্ৰীসকলে আৰু কলেজৰ ছাত্ৰ ছাত্ৰীসকলৰ ওচৰত গৈছে এই দান বৰঙণি লৈছে চাওক ইমান সঁহাৰি দিছে মই আচৰিত হৈছোঁ সঁচাকৈ মই এনেকুৱা ভাবিছিলোঁ যে মৰমৰ ছাত্ৰ ছাত্ৰীসকলৰ যাতে এটা আদৰ্শ অনুকৰণ কৰে যে মানুহ যাতে হেল্পফুল হয় যিকোনো বিপদত পৰিলে যাতে মানুহ হেল্প কৰে সেইটো এটা উদ্দেশ্য ৰাখি আগত ৰাখি আৰু আমাৰ বিধ্বস্ত হোৱা সেই শিৱসাগৰৰ যিসকল মানুহ মানে বহুত কষ্ট কৰি আছে ক্ষতিগ্ৰস্ত হৈছে সেইসকলৰ যাতে অলপ